লাও আছে, বেঙেনা আছে। যা গৰু নাই সি একচুৱেলি 20 টকা দি যা গৰু আছে তাৰ ঘৰৰ পৰা হায়াৰ কৰি গাটো ধুৱাব লাগে। 20 টকা এটা দিয়ক, গাটো ধোৱা 20 টকা দিয়ক, হয়নে নহয়? আমি গৰুৱে আমি যেনিবা নিজে গা ধুব লাগে। ওলাই আহিছো এটা চিকাৰত, গছতো পুৰা বাঁহ এটা পাবলৈ নাই। Hey guys, welcome to the new vlog. আজি হৈ গ'ল গৰু বিহু। বহুত দিন ব্লগ চগ বনোৱা নাই, ভাবিছোঁ আজি ব্লগ এটাকে বনাওঁ। এইবোৰ চব যোগাৰ কৰি ল'লোঁ বস্তু। চাট এডাল, থেকেৰা আছে, লাও আছে, বেঙেনা আছে, এইবোৰ আছে, পিনে হালধি আছে আৰু মাহ আছে। চ' এতিয়া আমি যাম গৰু গা ধুৱাবলৈ। গৰু গাত সানি ল'ম, তাৰপিছত এইবোৰ গালৈ দলিয়াই পেলাই কোবাম। ব'লক আপোনালোকে চাই থাকক। তই গাটো ধুইলে আকৌ মাছ মাৰিব ধৰিছে, ইও লগতে গাটো ধুই ল'ব আনো। দা পুতলি গা বাবা গৰু তই হবি পাৰিবি মা। এইফালে মা, মানে সেই একচুৱেলি আমাৰ গাঁৱলীয়া গৰু পোহা মানুহবিলাকৰে বিহু। টাউনৰ মানুহৰ কাৰণে গৰু বিহুটো নহয়। কাৰোবাৰ ঘৰত গৰু এটাও নাই, যা গৰু নাই সি একচুৱেলি 20 টকা দি যা গৰু আছে তাৰ ঘৰৰ পৰা হায়াৰ কৰি গাটো ধুৱাব লাগে। তেতিয়াই নহ'লে সি জলপান খোৱা, তাৰ মানে জলপানটো খাবৰ কাৰণে তাৰ যোগ্যতা নাই বুলি ক'ব লাগিব। হয়নে নহয়? হয়। আৰু যা ঘৰত গৰু আছে, লেৰেলা চেপেটা হওক, 20 টকা দি সি হায়াৰ কৰি গাটো ধুৱাব লাগে নিয়মমতে। হয়নে নহয়? আমাৰ ঘৰত এটা গৰু দি দিম, 20 টকা দিব লাগিব গাটো ধুৱাবৰ কাৰণে তাকো, বুজিছা নাই? তাৰপিছত আমি মানে হেপী গৰু বিহু চেলফি মাৰিম, সেইটো লাভ নাই নহয়। মানুহৰ ঘৰত যা গৰু আছে, যা গৰু নাই, 20 টকা এটা দিয়ক, গাটো ধোৱা, 20 টকা দিয়ক, গাটো গৰু নাই। তেতিয়াহে তুমি গৰু বিহু পাতিবলৈ যোগ্যতা অৰ্জন কৰিছা। কাৰণ আজি গৰু বিহু দমাহী। গৰুকেইটাক গা ধুৱাই কৰি ল'লো। তাৰপিছত এতিয়া আমি সানি আছো হালধি সানি গা ধুম। আমি গৰুৱে এটা আমি যেনিবা নিজে গা ধুব লাগে। সেইকেইটাই গৰুকেইটাক যেনিবা আমি ধুৱাই দিব লাগে। ত' গা পা ধুই লৈ লওঁ। তো গা পা ধুই কৰি ওলাই আহিছোঁ এটা চিকাৰত। যদি চিকাৰটো মিলে ভালেই হ'ব, যদি নিমিলে নাই আৰু। চিকাৰটো মানে কি, পৰুৱা টোপ ভঙা কথা আছিলে। যদি লগৰ টেপটপ পৰুৱা বাঁহ বিচাৰি দিছে তেতিয়া ভাঙিব লাগিব, যদি নাই বিচৰা নাভাঙো আৰু। পথাৰে ইয়াৰ পৰুৱা টোপৰ সন্ধানত এজোপা গছতো পৰুৱা বাঁহ এটা পাবলৈ নাই। কি হৈছে এয়া চব গোটেই বাঁহনি ধুই ফুৰিছোঁ, পৰুৱাটো বিচাৰি তিনিটা। ভালেই হয় আৰু। ইমান কাঠনিত এটা পৰুৱা বাঁহ নাই। কেলে নাখা? যি দেখিছো আজি পৰুৱা বাঁহ নাপামহে নেকি, ইমান বিচাৰিছো নাই পোৱা। যদি নাপাওঁ আৰু নহ'ব আৰু।
কোনটো কিমান বিচাৰিলো গছত কিন্তু পুৰাতন কপালত কেইটামান আনিছিলে সেইকেইটাকে ভাবিলো দেখাই আছে এই গছত কেইটামান কি টেষ্টি হ'ব ঐ বিহু খাবলৈ আহিছে চাইকেল লৈ পাই গ'লহি কিমান দূৰৰ পৰা এইজনীতো আধা ঘণ্টা আগত আহি বহি আছেহি তো গাইজ আজি দিনটো এনেকৈ পাৰ হৈ গ'ল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব কমেণ্ট কৰি দিব পুনৰবাৰ আপোনালোকক মই এই ব্লগৰ জৰিয়তে ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিলোঁ আশা কৰোঁ আপোনালোকৰ এই বছৰটো যেন ভালদৰে পাৰ হয় তাৰে আশাৰে আজিলৈ বাই বাই